আপুনিও কনফিউজ নেকি যে প্ৰেগনেন্সি ট্ৰাভেলিং কৰিব পাৰি নে নোৱাৰি ভিডিঅ'টো ভালকৈ চাওক আৰু যিমান পাৰে শ্বেয়াৰ কৰিব একচুৱেলি যিমান ষ্টাডিজ আগতে হৈছে সবকেইটা প্ৰুভ কৰিছে যে প্ৰেগনেন্সি ট্ৰাভেলিং একেবাৰে ছেফ কেইটামান বস্তু আপোনালোকে ভালকৈ খেয়াল ৰাখিব লাগিব প্ৰথম হ'ল যে যদি প্ৰেগনেন্সি ছিংগল বেবী আছে তেন্তে 34 উইকছলৈকে আপোনালোকে ট্ৰাভেল কৰিব পাৰে ছেফলি তাৰমানে 8.5 মাহলৈকে যদি আপোনাৰ প্ৰেগনেন্সি টুইনছ আছে তেন্তে কিন্তু সদায় মনত ৰাখিব 32 উইকছ তাৰমানে 8 মাহ শেষ হোৱাৰ লগে লগে আপুনি তাৰ পিছত আৰু ছেফলি প্ৰেগনেন্ট ট্ৰাভেল কৰিব নোৱাৰে এই দুটা বস্তু আপুনি খেয়াল ৰাখিব সেকেন্ড কথা সদায় মনত ৰাখিব যদি আপোনাৰ আগৰ হিষ্ট্ৰী অফ মিছকেৰেজ আছে এই ব্লিডিঙৰ হিষ্ট্ৰী আছে ইয়া ফিৰ আপোনাৰ ডেলিভাৰী পেইন আপোনাৰ আগত হোৱাৰ হিষ্ট্ৰী আছে তেতিয়া আপুনি ট্ৰাভেলিং যিমান পাৰে এভয়েড কৰিব লাগে 3 নম্বৰ কথা খেয়াল ৰাখিব লং জাৰ্নিজ কৰিব নালাগে ইউজুৱেলি 3 to 4 আৱাৰ্ছৰ বেছি যদি জাৰ্নি হয় আপুনি ব্ৰেক কৰি পেলাই জাৰ্নিটো কৰিব লাগে সদায় মনত ৰাখিব যে জাৰ্নি কৰাৰ সময়ত ভৰি কেইটা লৰচৰ থাকিব তেতিয়া আপোনাৰ ডিভিটি ডিপ ভেন থ্ৰম্বোচিছ হোৱাৰ সম্ভাৱনা কম থাকিব